নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আমাৰ সকলোৱে ঘৰত যেটা আলমাৰি থাকক, কিন্তু এটা আলমাৰি থাকে যিটো আলমাৰিত আমি চেকবুক ৰাখোঁ, সোণ অলংকাৰ ৰাখোঁ, মাটিৰ কাগজ পত্ৰ ৰাখোঁ, ফিক্সড ডিপজিট আমাৰ যিখিনি আছে ৰাখোঁ, প্ৰায়ভাগ বস্তু আমি লকাৰতে ৰাখোঁ বেংকৰ। কিন্তু ঘৰত যিটো আলমাৰিত আমি ঘৰত থাকিবলগীয়া মেইন মূল্যৱান বস্তুখিনি ৰাখোঁ, সেই আলমাৰিটো আমি ক'ত ৰাখিলে ভাল হয়? আজি মই আপোনালোকক তিনিটা দিশৰ কথা ক'ম। এই তিনিটা দিশত যদি আমি আলমাৰি ৰাখিব পাৰোঁ, আৰু লগতে ফেচিং, আপুনি কোনফালে মূৰ কৰিছে নহয়, আলমাৰিটোৱে কোনফালে মূৰ কৰি আছে। প্ৰথম মই কওঁ ফেচিং, আমি আলমাৰি কোনফালে মূৰ কৰি থাকিব লাগে। প্ৰথম কথা, আমাৰ যিটো মুখ্য আলমাৰি, যিটো আলমাৰিৰ কথা মই কৈ আছোঁ, সেই আলমাৰিটো আমি সদায় পূবলৈ মূৰ কৰি খুলিব লাগে, নহবা উত্তৰলৈ মূৰ কৰি খুলিব লাগে। আৰু দিশ তিনিটা হ'ল, প্ৰথম দিশটো হ'ল আমাৰ পশ্চিম দিশটো। পশ্চিম দিশটোৱে আমাৰ ঘৰলৈ লাভ আনে। পশ্চিম দিশত যদি আমি এটা আলমাৰি ৰাখিব পাৰোঁ আৰু সেই আলমাৰিটো পূব বা উত্তৰলৈ মূৰ কৰি খোলা হয়, তেতিয়া সাংঘাতিক ধৰণৰ সুফল দেখা যায়। আৰু পশ্চিম আৰু দক্ষিণ পশ্চিমৰ মাজৰ এটা দিশ আছে, সেইটো হ'ল পশ্চিম দক্ষিণ পশ্চিম, ৱেষ্ট চাউথ ৱেষ্ট বুলি এটা জেগা আছে। তাত এইটো আমাৰ ছেভিংছৰ জেগা। তাতো যদি আমি এটা আলমাৰি ৰাখিব পাৰোঁ, সেই আলমাৰিটোৱেও সাংঘাতিক প্ৰফিট দিয়া দেখা যায়। আৰু লগতে যাৰ আমাৰ কাম ব্যৱসায় কৰোঁ, কাষ্টমাৰ্ছৰ ৰিলেটেড, সেই মানুহৰ ঘৰত আলমাৰিটো আমি উত্তৰ দিশত ৰাখিব লাগে। কাৰণ উত্তৰ দিশে আমাৰ ঘৰলৈ নতুন নতুন অপৰচুনিটিছ আহে। সেই যদি আমি উত্তৰত তাৰ আলমাৰি ৰাখোঁ, উত্তৰৰ আলমাৰিটোৱে আমাৰ যদি উত্তৰৰ ফালে বা পূব ফালে মূৰ কৰি খোলা হয়, তেতিয়াও খুব সুফল দিয়া দেখা যায়। কিন্তু মন কৰিব, আমি আলমাৰিত যি বস্তু ৰাখোঁ, লগতে সোণ বা ৰূপ আমি ৰাখিব লাগে। আমি সোণ ৰূপ আমাৰ যিখিনি আছে, আমি বেংকৰ লকাৰ ৰাখোঁ। সেইকাৰণে সোণ ৰূপ ৰখাটো আমাৰ বৰ সুবিধাজনক নহয়। কাৰণ আজিকালি ঘৰত চুৰ বাঢ়িছে বা কিবা হেৰুৱাব পাৰে। সেইকাৰণে আপোনালোকে সৰু সোণৰ মণি এটা আৰু ৰূপৰ কইন এটা ৰাখিলেও হ'ব। যদি ৰাখে আপোনালোকে খুব সুফল দিব। ধন্যবাদ।